নমস্কাৰ সকলোকে পুনৰ SSC GD এক্সামৰ এনালাইচিছ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো 18 মে অৰ্থাৎ যোৱাকালিৰ থাৰ্ড শিফ্টৰ কুৱেশ্যনখিনি লৈ আহিছোঁ। 20টা কুৱেশ্যন আছে ভিডিঅ'টোত, গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমাৰ টেলিগ্ৰাম চেনেলটোত জইন হ'বলৈ এই কিউআৰটো স্কেন কৰি জইন হ'ব পাৰে, নাইবা এই লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আপোনালোকৰ যিসকলে এক্সাম দি আহিছে তেওঁলোকে কুৱেশ্যনবিলাক এই চেনেলটোত হোৱাটছআপ কৰি পঠাই দিব। So প্ৰথম কুৱেশ্যনটো হৈছে এইটো, লেপচা is a major folk dance of which Indian state? তো লেপচা নামৰ এই লোকনৃত্যটো ভাৰতৰ কোনখন ৰাজ্যৰ প্ৰধান লোকনৃত্য হয়? তো এইটো ছিকিম ৰাজ্যখনৰ জনজাতীয় লোকসকলে পৰিৱেশন কৰে লেপচা নামৰ এই লোকনৃত্যটো। আৰু এই নৃত্যটো প্ৰধানকৈ সুফাত আৰু জমাল নামৰ লোকসকলে পালন কৰে। নেক্সট কুৱেশ্যনটো হৈছে, কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ AI আৰু স্বয়ংক্ৰিয়নৰ দৰে নতুন প্ৰযুক্তিৰ আগমনৰ ফলত শ্ৰমিকসকলৰ পুৰণি দক্ষতা অকামিলা হৈ পৰিলে সৃষ্টি হোৱা নতুন নিবনুৱা সমস্যাক কি বুলি কোৱা হ'ব? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ষ্ট্ৰাকচাৰেল আনএমপ্লয়মেণ্ট অৰ্থাৎ গাঁথনিগত নিবনুৱা। তো এইটো এটা কুৱেশ্যন আহিছিলে, where was 8th BRICS summit held in the year 2016? 2016 চনত অষ্টম ব্ৰিক্স সন্মিলন ক'ত অনুষ্ঠিত হৈছিলে? তো ব্ৰিক্স সামিট 2016 অনুষ্ঠিত হৈছিলে গোৱাত। অপশ্যন এ টো ইয়াৰে কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে, ইন হুইচ ইয়াৰ ডিড সুশীল কুমাৰ উইন মেডেল এট দ্য অলিম্পিক গেমছ? তো সুশীল কুমাৰে অলিম্পিক খেলত কোন বছৰত পদক জয়লাভ কৰিছিলে? তো সুশীল কুমাৰে অলিম্পিক খেলত চন দুটা হৈছে জয়লাভ কৰা। অপশ্যন ডি টো 2008 আৰু 2012 চনত তেখেতে অলিম্পিকত পদক লাভ কৰিছিলে। 2008 চনত যিটো বেইজিং অলিম্পিক হৈছিলে তাতে 66 কেজি ফ্ৰীষ্টাইল মল্লযুদ্ধত ব্ৰঞ্জৰ মেডেল লাভ কৰিছিলে। আৰু 2012 চনত তেখেতে লণ্ডন অলিম্পিকত সেই একেটা শাখাতে ৰূপৰ পদক লাভ কৰিছিলে, চিলভাৰ মেডেল। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ অফ দ্য ফলোইং ইজ নন এজ ৰুফ অফ দ্য ৱৰ্ল্ড? তো তলৰ কোনটো মালভূমিক, কোনটো প্লেটক পৃথিৱীৰ মুধচ বুলি জনা যায়? তো ৰুফ অফ দ্য ৱৰ্ল্ড এনেকুৱা এটা কুৱেশ্যন আহিছিলে, এইটো হ'ব পামিৰ প্লেটাও। অপশ্যন বি টো ইয়াৰে কাৰেক্ট হ'ব, পামিৰ মালভূমি। আৰু এই মালভূমিখন মধ্য এছিয়াত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে, বিৰছা মুণ্ডা ৱাজ প্ৰাইমেৰিলি এছ'চিয়েটেড উইথ হুইচ প্ৰেজেণ্ট ডে ষ্টেট? বিৰছা মুণ্ডা প্ৰধানকৈ ভাৰতৰ কোনখন ৰাজ্যৰ সৈতে জড়িত আছিলে? বিৰছা মুণ্ডা আছিলে ঝাৰখণ্ড ৰাজ্যখনৰ সৈতে জড়িত। অপশ্যন এ টো কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য স্পীড অফ চাউণ্ড এট দ্য এয়াৰ 80 ডিগ্ৰী চেলচিয়াছ? অৰ্থাৎ 0 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত বায়ুত শব্দৰ দ্ৰুতি কিমান থাকে? 0 ডিগ্ৰী চেলচিয়াছত বায়ুত শব্দৰ দ্ৰুতি থাকে 332 মিটাৰ পাৰ ছেকেণ্ড। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ ইয়াৰ ডিড শচীন তেণ্ডুলকাৰ স্ক'ৰ হিজ 100th ইণ্টাৰনেশ্যনেল চেঞ্চুৰী? তো শচীন তেণ্ডুলকাৰে কেতিয়া, কোন বছৰত তেখেতৰ 100তম আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰিছিলে? 2012 চনত শচীন তেণ্ডুলকাৰে তেওঁৰ এই 100তম আন্তঃৰাষ্ট্ৰীয় শতকটো কৰিছিলে। আৰু এইখিনিতে আপোনালোক সকলোকে এটা অনুৰোধ জনাওঁ যে আপোনালোকে যদি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাক চাই আহিছে, চ' আগন্তুক এনেধৰণৰ কণ্টেণ্ট পাই থাকিব বাবে প্লিজ আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব। লগতে লাইক কৰাৰ পিছত আপোনালোকে এটা হাইপ বটন দেখা পাব এই কমেণ্ট ছেকশ্যনৰ ওপৰত। তো এই হাইপ বটনটো ক্লিক কৰিব। নেক্সট কুৱেশ্যনটো আহিছিলে, হোৱাট ৱাজ দ্য ৰেংক অফ চাইনা ইন দ্য গ্ল'বেল ফায়াৰ পাৱাৰ ইণ্ডেক্স ইন 2025? তো গ্ল'বেল ফায়াৰ পাৱাৰ ইণ্ডেক্সত সূচকাংকত চীনৰ স্থান সুধিছিলে। তো চীনৰ স্থান আছিলে 3য়। অপশ্যন বি টো ইয়াৰে কাৰেক্ট হ'ব। নেক্সট এটা কুৱেশ্যন আহিছিলে, ভাৰতৰ ৰেংক কিমান গ্ল'বেল হাংগাৰ ইণ্ডেক্স 2024ত? তো 2024ৰ গ্ল'বেল হাংগাৰ ইণ্ডেক্সত ভাৰতৰ স্থান আছিলে 105তম, 105th। অপশ্যন এ টো ইয়াৰে কাৰেক্ট হ'ব। তো 127খন দেশৰ ভিতৰত ভাৰতে 105তম স্থান লাভ কৰিছিলে 2024 চনৰ এই গ্ল'বেল হাংগাৰ ইণ্ডেক্সটোত। তো হিন্দী গ্ৰামাৰ এটা কুৱেশ্যন আহিছিলে, শুদ্ধ বৰ্তনী কোন সা হে, মানে কাৰেক্ট স্পেলিং ধোঁৱা শব্দটোৰ কাৰেক্ট স্পেলিংটো হৈছে এইটো, অপশ্যন চি টো। নেক্সট আকৌ এটা কাৰেক্ট স্পেলিং, সাধু নামৰ শব্দটোৰ কাৰেক্ট স্পেলিং। তো সাধু নামৰ স্পেলিংটো হৈছে অপশ্যন বি টো।
नेक्स्ट समन शब्द का कानूनी या आधिकारिक संदर्भ में अर्थ क्या होता है? तो समन नाমৰ এই শব্দটোৰ অৰ্থটো হৈছে আদালত দ্বাৰা উপস্থিত होने के लिए आधिकारिक आदेश या बुलाना। ऑप्शन ए। नेक्स्ट এটা क्वेश्चन আহিছিল এনেকুৱা ধৰণৰ शख्स मिटाना का सही अंग्रेजी अनुवाद क्या है? মানে এই शख्स मिटाना এই শব্দটোৰ ইংলিছ শব্দটো ক'বলৈ গৈছে সেইটো হ'ব destroy evidence। তো মেথছৰ এটা क्वेश्चन আহিছিল if a is 4 times more than b then what percentage is b less than a? মানে a যদি b তকৈ 4 গুণ বেছি হয় তেন্তে b ইয়াতকৈ কিমান শতাংশ কম হ'ব? তো ইয়াৰে এনসাৰটো কৈ দিছো, ইয়াৰে এনসাৰটো হ'ব অপশ্যন সি 80%। নেক্সট কুৱেশ্যনটো হৈছে এটা সামগ্ৰীৰ ক্ৰয় মূল্য আৰু বিক্ৰীৰ মূল্যৰ অনুপাত 2.5 আছে। তো যদি লাভ 210 টকা হয় তেন্তে বিক্ৰী মূল্যটো কিমান হ'ব? তো ইয়াৰো এনসাৰটো কৈ দিছো, বিক্ৰী মূল্য হ'ব 350 টকা। Next এটা question আহিছিলে if the side of a square is 7 cm what is the total length of its diagonal? যদি এটা বৰ্গক্ষেত্ৰৰ বাহু 7 cm হয় তেন্তে ইয়াৰ কৰ্ণৰ দৈৰ্ঘ্য, তো কৰ্ণৰ দৈৰ্ঘ্যটো হৈ যাব ইয়াৰে 7√2 cm। Next এটা question আহিছিলে if side of a square is 6 cm what is its area? তো একেবাৰে সহজ প্ৰশ্ন আহিছিলে বা বৰ্গক্ষেত্ৰৰ বাহু এটা দিয়া আছিলে। তো ইয়াৰ কালি ওলোৱা ফৰ্মুলা হৈছে গমে পায় a into a অৰ্থাৎ এৰিয়া into এৰিয়া। তো 6 গুণ 36 হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ। তো এইটো ক্যালেন্ডাৰৰ এটা কুৱেশ্যন আহিছিলে 1678 বছৰটো এইটো আছিলে চাগে। তো প্ৰথম দিনটো কি আছিলে আমাক সুধিছে। তো প্ৰথম দিনটো আছিলে 1678 চনৰ প্ৰথম বাৰটো আছিলে শনিবাৰ। সো ইয়াৰ লগতে আপোনালোকক জনাও যে 2025 চনৰ যদি কাৰেণ্ট এফেয়াৰ্ছৰ কন্টেন্ট বিচাৰি আছে আপোনালোকে আমাৰ চেনেলটোৰ এইখন কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেট ল'ব পাৰে। ইয়াৰে পৰা এছএছচি জিডি এক্সামত বহু কুৱেশ্যন আহি থকা দেখা গৈছে কাৰেণ্ট এফেয়াৰ্ছৰ। ইয়াতে কন্টেন্টখিনি আপোনালোকে চাই ল'ব, টপিক ৱাইজো পাব আৰু মান্থলি ৱাইজো আপোনালোকে পাব ইম্পৰ্টেণ্ট MCQ বিলাক। যদি ল'ব বিচাৰে চিম্পলি হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি এই PDF-খন ল'ব পাৰে। সো ভিডিওটো চাই কেনে পালে আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব। লগতে কাৰ এক্সাম নেক্সট দিন কেইটা আছে আপোনালোকে কমেন্টত জনাবলৈ নাপাহৰিব। ভিডিওটো চাই যদি ভাল পায় লাইক এটা কৰি দিব আৰু লাইক কৰাৰ পিছত এটা হাইপ বটন আপোনালোকে দেখা পায়, সেই হাইপ বটনটো প্লিজ ক্লিক কৰি দিব আগন্তুক এনেধৰণৰ পাই থাকিবৰ বাবে কন্টেন্টবিলাক আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নেক্সট এক্সাম বিলাকৰ চিট বিলাকৰ ৰিভিউ পাবলৈ।